So dear friends, DA এর ফালৰ পৰা 4500 LPUP পোষ্টৰ বিপৰীতে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ কৰাৰ পিছত এইখন দিয়া হৈছে প্ৰথম নটিফিকেশ্যন। এইখন দিয়া হৈছে আমাৰ 20 ফেব্ৰুৱাৰী 2026 অৰ্থাৎ আজিৰে নটিছখন হয় আৰু ইয়াত কোৱা হৈছে ইট হেজ বিন নটিফাইড ইন ৰেসপেক্ট অফ সাম ক্যান্ডিডেটস that they have applied multiple times by putting different TET roll certificate number for the post of regular teachers of LP and UP schools under DAE against advertisement অর্থাৎ বহুতো ক্যান্ডিডেট কি কৰিছে 4500 LPUP বিপৰীতে LP আৰু UP দুয়োখনতে তেখেতসকলে আবেদন কৰিছে আৰু দুয়োখনতে তেখেতসকলৰ নাম সোমাই গৈছে Hereby their names appeared multiple times in the first provisional merit list published on 19 February 2026 along with their cutoff marks. অর্থাৎ যোৱাকালি দিয়া ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত বিভিন্ন কেণ্ডিডেটৰ LP আৰু UP দুয়োখনতেই নাম আহিছে, যাৰ কাৰণে কি হৈছে অভাৰলেপিং হৈ গৈছে। those candidates পইণ্ট নম্বৰ 2ত কোৱা হৈছে those candidates whose names have appeared in multiple posts in first provisional merit list should visit the official website of DEE Assam, that is এইখিনি visit কৰিব লাগিব and select only one application ID against their multiple applications IDs. The selection process in the website will be open from 20 February 2026 to 22 February 2026 অৰ্থাৎ 20 তাৰিখৰ পৰা আজিৰে পৰা 22 তাৰিখলৈকে পৰ্টেলটো অপেন থাকিব আৰু যিসকল কেণ্ডিডেটৰ LP আৰু UP দুয়োখনতে নাম সোমাইছে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত তেখেতসকলে যিকোনো এটা অপশ্যন সিলেক্ট কৰিব লাগিব, হয় LP কৰিব আৰু না হয় ME2 কৰিব লাগিব। তাৰপিছত কোৱা হৈছে ইন কেছ অফ কেণ্ডিডেট যদি নকৰে ইন কেছ অফ কেণ্ডিডেট does not select any one application ID, then one application ID will be randomly selected by removing all other IDs in the next provisional merit. The candidates will hereby lose option to choose from his her end. যদি কোনোবা ক্যান্ডিডেটে যদি অপশ্যন চুজ নকৰে যিকোনো এটা এপ্লিকেশ্যন সিলেক্ট নকৰে তেনেহ'লে ৰেণ্ডমলি কিন্তু অফিচৰ পৰাই সেইটো এটা সিলেক্ট কৰা হ'ব আৰু বাকী আইডিবিলাক কেনচেল কৰি দিয়া হ'ব। তাৰপিছত কোৱা হৈছে no offline choice or preference of post will be accepted in this regard. কোনো ধৰণৰ অফলাইনৰ কথা নাহিব, অনলাইনে কৰিব লাগিব। 20 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰতে এই কামখিনি কেণ্ডিডেটছে কৰিব পাৰিব আৰু এইখিনি কৰি দিয়াৰ লগে লগে কিছু নতুন কেণ্ডিডেট সেই ঠাইখিনি পূৰাবলৈ সোমাই যাব পাৰিব, কাৰণ যিবিলাক বৰ্ডাৰ লাইনত আছিলে লাষ্ট অলপ এজন কেণ্ডিডেট লাষ্ট কেণ্ডিডেট আছিলে যিজনে পোৱা নাই মেৰিট লিষ্টত নোপোৱাৰ প্ৰথমে থকা কেণ্ডিডেটবিলাক কিন্তু সোমাই যোৱাৰ সুবিধা হ'ব। আপোনালোকে কামটো কৰি দিয়ক, কাৰণ আপুনি পাইছে বেলেগক পাবলৈ আপুনি সুবিধা দিব লাগিব। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আপোনালোকে কামটো কৰি দিয়ক।